মহাদেৱৰ ওচৰত যিটো বিচাৰোঁ সেইটো ক'ব নোৱাৰি, ৰাজহুৱাকৈ নকৰোঁ, একমাত্ৰ ভগৱানকে ক'ম যিটো বিচাৰোঁ। আমি ফল পাইছোঁ, হয়। আমাৰো সেই দুইজনৰ বিয়া মন্দিৰতে হৈছিলে। মই আজি একো নিবিচাৰোঁ, কাৰণ এতিয়াতো চবেই কিবা এটা হ'লেও কিবা এটা খুজিবলৈ আহিছে, গতিকে আজি মহাদেৱৰ দিন, আজি তেখেতক অকণমান ৰেষ্ট দিওঁ। আজি মহাশিৱৰাত্ৰি আৰু এই শিৱৰাত্ৰিৰ দিনাই আজি আমি উপস্থিত হৈছোঁ লখিমপুৰৰ নীলকণ্ঠেশ্বৰ মন্দিৰত। এই নীলকণ্ঠেশ্বৰ মন্দিৰৰ আমি পৰিৱেশ দেখাবলৈ যত্ন কৰিছোঁ আৰু এই নীলকণ্ঠেশ্বৰ মন্দিৰতে হাজাৰ হাজাৰ ভক্তৰে ভিৰ কৰেহি আশীষ ল'বৰ বাবে, মহাদেৱৰ শ্ৰীচৰণত আশীষ ল'বৰ বাবে ভক্তসকলে ভিৰ কৰা পৰিলক্ষিত হয়। আৰু এয়া আমি পৰিৱেশ দেখাই যাবলৈ যত্ন কৰিছোঁ। পুৱাৰে পৰা ভক্তসকলে ধূপ দীপ নৈবেদ্য লৈ মহাদেৱৰ শ্ৰীচৰণত আশীষ ল'বৰ বাবে সকলোৱে ইয়াতে উপস্থিত হৈছেহি আৰু এইদৰে শাৰী পাতিছে, শৃংখলাবদ্ধভাৱে সকলোৱে মন্দিৰত প্ৰৱেশ কৰিছে আৰু মহাদেৱৰ শ্ৰীচৰণত এইদৰে আশীষ লোৱা পৰিলক্ষিত হৈছে। ক'ৰ পৰা আহিছে? আমি মিলননগৰৰ পৰা আহিছোঁ। হয়, জন্মৰ পৰা কৰিছোঁ বুলি ক'লেও মিছা নহয়। হয়, মহাদেৱ আশীৰ্বাদ সদায় আমাৰ লগত আছে, সেইটো কাৰণে আমাৰ শ্ৰদ্ধা তেখেতৰ প্ৰতি সদায় আজীৱন আছে আৰু যিমান পাৰোঁ ইমানে মহাদেৱৰ শ্ৰদ্ধা কৰিম বুলি আশা ৰাখিছোঁ। বিচাৰিবলৈতো সৰ্বমংগল বিচৰাটোৱে বেছি ভাল বুলি ভাবোঁ। ধন্যবাদ জনাইছোঁ। হয়, এয়া আমি দেখাইছোঁ, যিহেতু লখিমপুৰ নীলকণ্ঠেশ্বৰ মন্দিৰৰ পৰিৱেশ দেখাইছোঁ। এয়া ভিতৰ ভাগৰ দৃশ্য আমি দেখাবলৈ যত্ন কৰিছোঁ। সকলোৱে হাতে হাতে ধূপ দীপ নৈবেদ্য লৈ আহি এই মন্দিৰত উপস্থিত হৈছেহি আৰু মহাদেৱৰ শ্ৰীচৰণত এইদৰে আশীষ ল'বলৈ সকলো ইয়াতে উপস্থিত হোৱা পৰিলক্ষিত হৈছে। আমি দেখাই যাবলৈ যত্ন কৰিছোঁ। আমি 9টাত আহিছোঁ, আধা ঘণ্টামান হ'ল। বিচাৰিম আৰু কিবা এটা। এইবছৰ প্ৰথম। প্ৰথম। ঠিক আছে, ধন্যবাদ জনাইছোঁ। ক'ৰ পৰা আহিছে? আমি ওচৰৰ পৰা আহিছোঁ। হয়, মই যেতিয়া ক্লাছ 7ত আছিলোঁ তেতিয়াৰ পৰা। বৰ্তমানলৈকেতো মই ফল ভালেই পাইছোঁ। মই আজি একো নিবিচাৰোঁ, কাৰণ এতিয়াতো চবেই কিবা এটা হ'লেও কিবা এটা খুজিবলৈ আহিছে, গতিকে আজি মহাদেৱৰ দিন, আজি তেখেতক অকণমান ৰেষ্ট দিওঁ। মই সৰুৰ পৰাই মানে ক্লাছ 7-8ৰ পৰা ভাল লাগে। যেতিয়া আজি বিচাৰা সেনেকৈ একো নিবিচাৰোঁ, ভাল লাগিব আহি, মনটো ভাল লাগে, সিমানেই আৰু। মই গোগামুখৰ পৰা। হয়, মই অলপ আগত পাইছোঁহি। হয় হয়, বহুত দীঘলীয়া লাইন দেখিছোঁ, ভক্ত বহুত আছে। ইয়ালৈ বুলি নহয়, আচলতে য'তে থাকোঁ আৰু তাতে মন্দিৰ যাওঁ। ধন্যবাদ। হয়, আমি দেখাইছোঁ। বাইদেউ ক'ৰ পৰা আহিছে? আমি তুনিজানৰ পৰা আহিছোঁ। ভাল লাগিছে। প্ৰতি বছৰে নাহোঁ বাৰু, এবাৰ প্ৰথম আহিছোঁ। এয়া সকলো ভালে কুশলে থাকক ঘৰৰ মানুহবোৰ। বিচাৰিম আৰু ভাল হওক চবৰে, নিজৰো ভাল হওক, বছৰটো ভালেই যাওক, তাৰে কামনা কৰিম আৰু। আহোঁ, প্ৰতি বছৰে আহোঁ। হয়, ইয়ালৈ এবাৰ প্ৰথম আহিছোঁ, আগতে ওচৰৰ মন্দিৰলৈ যাওঁ। ওচৰৰে নকাৰী বিচাৰিম বুলি বেলেগ নাই আৰু, আপোনাৰ প্ৰতি বছৰে আহোঁ, এইবাৰো আহিছোঁ। মানে আগৰ পৰা আমি শুনি আছোঁ আৰু মহিমা আছে বুলি, আৰু বহুত পুৰণা, লখিমপুৰৰ আটাইতকৈ পুৰণা মন্দিৰ হয়, গতিকে চলি আছে আৰু এয়াই আৰু। হয়, আমি দেখাই যাবলৈ যত্ন কৰিছোঁ। এক দীঘলীয়া শাৰী, পুৱাৰে পৰা এইদৰে ভক্তসকলে শাৰী পাতিছে আৰু মহাদেৱৰ শ্ৰীচৰণত আশীষ ল'বৰ বাবে সকলোৱে এইদৰে শাৰী পতা পৰিলক্ষিত হৈছে। বাইদেউ ক'ৰ পৰা? হয়, মই নৱবৈছাৰ পৰা আহিছোঁ। হয়, নাই, মই এইবাৰ প্ৰথম আহিছোঁ। শিৱৰাত্ৰিৰ দিনা প্ৰথম আহিছোঁ আৰু বহুত ভাল লাগিছে। আচলতে এই পবিত্ৰ অনুষ্ঠানত আজি যিহেতু শিৱৰাত্ৰি, গতিকে এই পবিত্ৰ অনুষ্ঠান বুলি কৈছোঁ, আচলতে সকলো মানুহ গোট খাইছে আৰু একত্ৰতা হৈছে, মানে ভগৱানক মানে নিজৰ যিটো মনৰ আশা সেয়া আচলতে অৱগত কৰা হয়, কিন্তু ভাল লাগিছে। কি কৈছে? আজি শাৰী পাতি আছোঁ। হয়, আজি 9:30মান বজা হৈ গ'ল আৰু। হয়,
মহাদেৱৰ ওচৰত যিটো বিচাৰোঁ সেইটো ক'ব নোৱাৰি, ৰাজহুৱাকৈ নকৰোঁ, একমাত্ৰ ভগৱানকে ক'ম যিটো বিচাৰোঁ। হয় হয় নিশ্চয়, আচলতে সকলোৱে নিজৰ নিজৰ মনোবাঞ্ছা লৈয়ে মন্দিৰলৈ প্ৰৱেশ কৰিছে, গতিকে মহাদেৱে সকলোৰে কৃপা কৰক, সেয়াই মোৰ আশা। মই সৰুৰে পৰাই কৰি আহিছোঁ। হয় ভালেই পাইছোঁ, ভাল পাইছোঁ। আচলতে ভগৱান মানে কি মহাদেৱক আচলতে যিহেতু বিশ্বাস কৰোঁ, গতিকে সেই বিশ্বাসেই আদিমূল বুলি ধৰা হয়। হয় নিশ্চয় পায়, শুদ্ধ মনে আচলতে যিটো বিচৰা হয় ভগৱানৰ ওচৰত সেইটোৱে পায় বুলি। হয় ধন্যবাদ। আমি ইয়াৰে হয় হয় হ'ল অলপ টাইম লাইন পতা হ'ল। আজি তেওঁ মনত যি আছে আৰু হয় 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 সকলোকে ভালে ৰাখক মহাদেৱে, তাকে কামনা কৰিছোঁ। জনাইছোঁ বাইদেউ বচাগাঁও। হয় হয় মহাদেৱক বছৰটো ভালে যাওক, ভালকৈ থকাটো আমি ঈশ্বৰে আশীৰ্বাদ কৰক, সেইটোৱে বিচাৰোঁ। তেওঁ চলাই আহিছোঁ। এই জাষ্ট আহিছে হয়। মোৰ বহুত দিন হ'ল, মই সোমবাৰে ব্ৰতত থাকোঁ, সেয়াই আৰু। হয় 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 চাওঁ ভাল হ'বৰ কাৰণে আৰু বছৰটো ভালকৈ যায় যাতে, সেয়াই। হয় ফল মানে মনৰ শান্তিটো ভালকৈ পাওঁ আৰু বাকী যিমানেই যি নহওক, যিমানেই কষ্ট নহওক, মানে এটা সাহস এটা আহে আৰু সেইটো কাৰণে ভাল লাগে। হয় চব কাম হৈ যায়গৈ, মানে যিমানেই ডাঙৰ কাম নহওক, যিমানেই কিবা নহওক, মানে দুখটো অকণমান ভাল হৈ যায়। হয় এবাৰ স্মৰণ কৰি দিলে হৈ যায়গৈ। ঠিক আছে দিয়ক, ঠিক আছে। নমস্কাৰ, ল'ৰা মোৰ আমাৰ কি আৰু ঈশ্বৰে ভালে ৰাখক সকলোকে, সকলো ৰাইজকে, সেইটোৱে কামনা কৰোঁ আৰু তেওঁৰ ওচৰত। সেয়াই। হয় আমি দেখাইছোঁ। আমি চকলিভাৰ পৰা আহিছোঁ। হয় হয় আমি এতিয়া 3 বছৰমান আহিছোঁ। আমাৰ ওচৰতে এভাগ আছে, আমি তালৈ যাওঁ। তাৰপৰা 3 বছৰমানৰ পৰা ইয়ালৈ আহি আছোঁ। হয় 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 আজি মানে কি সকলো ভাল হওক আৰু দেশখনৰ ভাল হওক, সকলোৰে ভাল হওক, সেইটোৱে বিচাৰিম আৰু। আমি ফল পাইছোঁ। হয় আমাৰো সেই 2জনৰ বিয়া মন্দিৰতে হৈছিলে। হয় 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 সেইকাৰণে আমি ফল পাইছোঁ বাৰু। হয় হয় আমি কৰিয়ে থাকোঁ, প্ৰত্যেক বছৰে কৰোঁ, এনেও আহোঁ। হয় 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 নহয় যথেষ্ট ফল পাওঁ। আমি ইয়ালৈ আগতো আহিছোঁ, এতিয়া এইবাৰো আহিছোঁ। ৰাইজৰ মংগল হওক, চবৰে মংগল হওক, ঘৰখনৰ মংগল হওক, তাৰে কামনা কৰিছোঁ। হয় হয় আহে ইয়াত ফল পোৱাৰ কাৰণে আহে। হয় 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 ভাল লাগে, এনেকুৱা পৰিৱেশটো ভাল লাগে, ধৰ্মীয় এটা হেৰি ভাল লাগে। সেয়া কৰা হ'ল। আমি লখিমপুৰৰ হয়, টাউনৰে কি বিচাৰিলে মহাদেৱৰ ওচৰত আশীৰ্বাদ লৈ আহিছোঁ, সকলোৱে ভালে কুশলে থাকক চবেই গোটেই বছৰটো। আমি 9টা বজাত আহিছোঁ। আজি 20 বছৰমানেই হ'ল আমি মহাদেৱক পূজা কৰা। আমি যিটো পূজা কৰিছোঁ, ভগৱানক যেনেকৈ বিশ্বাস কৰিছোঁ, সকলো ফল দিছে, সকলো দিছে, সকলো পাইছোঁ। থেংক ইউ। প্ৰতি বছৰে আহোঁ, যদি পাৰোঁ আহোঁ, আৰু ভালে কুশলে ভগৱানে ৰাখিলে। ওচৰ হয় ইয়াৰে। আমি সদায় মহাদেৱক জনাৰ পৰাই, যেতিয়াৰ পৰা জানো। হয় আজি ভাল লাগে ইয়ালৈ আহিলে। আজি আমি হ'ল 1 ঘণ্টামানৰ পৰা থিয় হৈ আছোঁ বাৰু, কিন্তু একো আমনি লগা নাই, বেয়া লগা নাই। মহাদেৱৰ ওচৰলৈ আহিছোঁ, সেইকাৰণে ভালেই লাগিছে। আৰু লগতে ৰাইজৰ শান্তি হওক, মহাদেৱে সকলোৱে মংগল কৰক, তাৰে কামনা কৰি আমি হয় এনেই ভাল লাগে আৰু মহাদেৱ বুলি ক'লে, আৰু তেওঁ চৰণত আশীৰ্বাদ অকণমান ল'ব পাৰিলে বছৰটোৰ কাৰণে যেন অলপ ভাল লাগিছে। আৰু নিজকে খুব মানে পবিত্ৰ যেন অনুভৱ হয়। আৰু আজি নিজৰ লগতে, পৰিয়ালৰ লগতে ধৰি লওক সমাজৰ শান্তি,
সকলোৱে যাতে শান্তিৰে মংগলময় থাকিব পাৰে মহাদেৱে তাৰে আশীৰ্বাদ দিয়ক আমি তাৰে কামনা কৰি আহিছোঁ মই ইয়াৰে হয় সেৱা কৰিলোঁ মোৰ এক্সাম ভাল হওক পৰিয়ালৰ ভাল হওক তাতে প্ৰতি বছৰে মই এবাৰ প্ৰথম আহিছোঁ এবাৰ ইয়াত এডমিশ্যন প্ৰথমবাৰ লোৱাইছে কাৰণে প্ৰথমবাৰ আহিছোঁ পৰীক্ষা ভাল হওক আগন্তুক পৰীক্ষা আৰু ঘৰৰ মানুহৰ ভাল হওক তাৰে কামনাৰে হয় আমি দেখাইছোঁ যিহেতু পুৱাৰে পৰা ভক্তসকলে এইদৰে শাৰী পাতিছে আৰু এক দীঘলীয়া শাৰী এতিয়াও ভক্তসকলে এইদৰে আহি থকা পৰিলক্ষিত হৈছে প্ৰায় হাজাৰ হাজাৰ ভক্তই ভিৰ কৰিছে লখিমপুৰৰ নীলকণ্ঠেশ্বৰ মন্দিৰত ওচৰৰে কেবি ৰোডৰ হয় প্ৰতিবাৰে আহোঁৱেই হয় প্ৰতি বছৰে অহা হয় যেনেকৈ সেৱা কৰোঁ তেনেকেই ফলটো পাওঁ হয় আজি সকলোৱে ভালৰ কাৰণে সেৱা কৰা হ'ল হয় সকলোৱে ভালৰ কাৰণে আশীৰ্বাদ বিচাৰিছোঁ মই ইয়াৰে কেবি ৰোড হয় হয় ইয়ালৈ অহা হয় হয় পূজা যেতিয়াৰ পৰা গম পাইছোঁ আৰু ভগৱানক চিনি পাইছোঁ যি বিচাৰিছোঁ পাইছোঁ আৰু হয় হয় আজি চবৰে ভাল হওক সেইটোৱে আৰু এই জাষ্ট আহিছোঁ আমি লগৰে হয় মই মাক হয় কেবিনেট হয় এই ভগৱানৰ ভাল ৰাখক মহাদেৱে কুশলে মংগলে চবকে সকলোকে ৰাখক সেইটোৱে আৰু কামনা কৰিছোঁ হয় ঠিক আছে হ'ব এতিয়া হ'ল 1.5 ঘণ্টা শাৰী পাতি আছোঁ তাৰপিছতে ক'ত পাইছোঁ বিচাৰিম যি মনত লৈ আহিছোঁ কালিৰ পৰা একো মানে নিৰামিষকৈ আছোঁ আৰু সেইটোতো প্ৰত্যেক বছৰে অহা হয় ইয়ালৈ হয় ঠিকেই আছে ভালে দিয়ে যি বিচাৰোঁ তাকে আজিলৈকে দি আছে আৰু আগলৈও দিব হয় লখিমপুৰৰ পৰিৱেশ আৰু সকলোৱে মহাদেৱৰ শ্ৰীচৰণ আশীষ ল'বৰ বাবে এইদৰে উপস্থিত হোৱা পৰিলক্ষিত হৈছে আৰু সকলোৱে ৰাইজৰ লগতে নিজৰ লগতে ৰাইজৰ যাতে মংগল হওক সেয়াই কামনা কৰিছে সকলো ভক্তপ্ৰাণ ৰাইজে আৰু আমি পৰিৱেশ দেখাই যাবলৈ যত্ন কৰিছোঁ আপোনাৰ ওচৰলৈ আমি ইয়াৰে লখিমপুৰৰে কেবি ৰোডৰ বেছি সময় হোৱা নাই 20 মিনিটমান হৈছে প্ৰতি বছৰে আহোঁ মংগল কামনাৰে মানে সকলোৱে যাতে ভালে থাকক বেমাৰ আজাৰ দূৰ কৰি তেনেকেই সকলোৱে মংগল কামনা কৰে সেইটোকে বিচাৰিম আৰু কি বিচাৰিমনো প্ৰতি বছৰে লৈ আহিছোঁ আমি তেখেতৰ ফল আমি যিটো বিচাৰিছোঁ সেইটো পাইছোঁ বুলিয়ে ভাবিব পাৰি হয় বহুত ভাল লাগে আহি মন্দিৰলৈ আহিটো এনেই ভালেই লাগে মহিমা মানে কিনো আৰু তেওঁ মানে মনৰ ইচ্ছা পূৰণ কৰে সকলোকে মই ভাবোঁ আমাৰো পূৰণ কৰে মই সৰুৰ পৰাই মহাদেৱৰ ভক্ত মহাদেৱৰ পূজা কৰি আৰু ভাল পাওঁ মহাদেৱৰ পূজা কৰি আহিছোঁ হয় বিশ্বাসটো ডাঙৰ বস্তু আমি সৰুৰ পৰা বিশ্বাস কৰি আহিছোঁ আৰু বিশ্বাস কৰি থাকিম আৰু পূজা সৰুৰ পৰা কৰি আহিছোঁ কৰিয়ে থাকিম থেংক ইউ ধন্যবাদ জনাইছোঁ আমাৰ মূল দুৱাৰ আপোনাৰ ৰাতিপুৱা 5 বজাত খোলা হৈছে আৰু তেতিয়াৰ পৰাই লাহে লাহে এজন দুজনকৈ যথেষ্ট ভক্তৰ আগমন হৈছে আৰু এতিয়া আপোনালোকে দেখিছেই দীঘলীয়া শাৰী পাতি ভক্তই পূজাৰ বাবে হেৰি কৰিছে আৰু সন্ধিয়া যিহেতু মূল পূজাটো আপোনাৰ সন্ধিয়াৰ পিছত লাগিছে তাৰ বাবে আমি বাহিৰৰ পৰা মহাৰিষি বিশ্ববিদ্যালয় আপোনাৰ বিশ্বনাথ চাৰিআলি তাৰ পৰা আমি 2জন পণ্ডিত আনিছোঁ আচাৰ্য তেওঁলোকৰ দ্বাৰা আমাৰ ৰাতি 11 বজাত যিটো মহাৰুদ্ৰ অভিষেক বুলি কয় তাৰ আয়োজন কৰা হৈছে কিমান ভক্ত ইয়ালৈ আগমন হৈছে নীলকণ্ঠ আপোনাৰ মোটামুটি এতিয়া বৰ্তমান 7-8 হাজাৰ ভক্ত এতিয়া হৈ গ'ল ইতিমধ্যে হৈ গ'ল ইতিমধ্যে আহি থাকিব আপোনাৰ যিহেতু মূল মন্দিৰ ন
লখিমপুৰৰ মূল কেন্দ্ৰ বুলি ক'ব লাগিব। হয়, আমি আজি মহাশিৱৰাত্ৰিৰ কিছু পৰিৱেশ দেখাবলৈ যত্ন কৰিলোঁ লখিমপুৰ নীলকণ্ঠেশ্বৰ মন্দিৰৰ পৰা। আৰু সকলো ভক্তপ্ৰাণ ৰাইজে এইদৰে হাতে হাতে ধূপ দীপ নৈবেদ্য লৈ মহাদেৱৰ শ্ৰীচৰণৰ আশীষ ল'বলৈ অহা পৰিলক্ষিত হ'ল। আৰু আমি পৰিৱেশ দেখাই যাবলৈ যত্ন কৰিলোঁ। কোনোৱে যদি বেলপাত আনিছে, কোনোৱে দুগ্ধ আনিছে আৰু এইদৰে মহাদেৱৰ লিংগত অৰ্পণ কৰা পৰিলক্ষিত হৈছে। আমি সমগ্ৰ পৰিৱেশ দেখাই যাবলৈ যত্ন কৰিলোঁ লখিমপুৰ টুডেৰ দৰ্শকসকলক।